কাইলৈ আৰু পৰহিলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বিদ্যালয় কেৱল বিদ্যালয়সমূহতে নহয় যিবিলাক মৃৎশিল্পী সকলো বৰ্তমান ব্যস্ত হৈ পৰিছে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ উমা শিল্পালয়ত যিহেতু সৰস্বতী পূজালৈ মাত্ৰ মাজত কেইটামান ঘণ্টাহে বাকী আছে তেনে অৱস্থাত শিৱসাগৰৰ এই উমা শিল্পালয়তো মৃৎশিল্পীসকলে মায়ে সৰস্বতী দেৱীৰ আচলতে মৃন্ময় প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ইয়াত দেখিছে সুন্দৰকৈ ইয়াত সৰস্বতী দেৱীৰ ইয়াত প্ৰতিমাসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে যিহেতু আজি সন্ধিয়া ভাগলৈ নিব বিদ্যালয়সমূহলৈ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন য'ত সৰস্বতী পূজা পাতিব সেই অনুষ্ঠানসমূহে লৈ যাব এই প্ৰতিমাসমূহ আৰু যাৰ বাবে বৰ্তমান দিনৰ ভাগত এয়া অতি ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল তেওঁলোকে অন্তিম পৰশ দিছে এইবাৰ বিশেষত্ব হ'ল যে এইবাৰ দুদিনীয়াকৈ সৰস্বতী পূজা দুটা দিনত অনুষ্ঠিত হ'ব দুটা দিনত তিথি পৰিছে এই ব্যস্ততা কেনেধৰণৰ কি সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম উমা শিল্পালয়ৰ এগৰাকী মৃৎশিল্পী আছে দাদা কেনেকুৱা ধৰণৰ ব্যস্ততা এতিয়া চলিছে কাম আজিৰ পৰা মুক্তি নিব আজি আমি এতিয়া চুল বনাই আছো এইফালে চাই ক'ব এতিয়া কি কৰি আছে এতিয়া চুল বনাই আছো আজিৰ পৰা মুক্তি নিব আজি নিব কালি আনিব আজি মানে শেষ পৰশ দিব আজি পুৰা ফিনিচিং দিব লাগিব আজি ফিনিচিং কি লগাইছে আজি চুল লগোৱা বাকী আছে গয়না লগোৱা হৈ গ'ল কালি চুল লগোৱা বাকী আছে নিবহি কেতিয়া নিব গধূলি পৰা নিব কালি গোটেই দিন নিব পৰহিটো পূজা কালিও পূজা আছে কেতিয়া পূজা আছে কালি 10টা না কিমান বজাত তিথি লাগিছে পৰহিলৈকে থাকিব কেইটাই 2 আৰু 2-3 এইবাৰ দুদিনীয়াকে কেলে পৰিলে কিবা জানে নে এইটোতো ইমান মই নাজানো তিথি দিনটো পৰে সেইটো কৰিব ন তিথি চাই কৰে মানুহ পূজা এইবাৰ কিমান মান ইয়াত বনোৱা হৈছে 85 বনাইছো 85 হয় কিমান ডাঙৰ পৰা কিমান আছে 2.5 ফুট লগে 6-7 এনেকুৱা আছে ৰেট বিলাক কেনেকৈ হৈছে 2500 3000 5000 8000 এনেকুৱা আছে ক'লৈ নিব আমাৰ শিৱসাগৰ বেছি আছে লোকেল জায়গা বাহিৰত এটা দুটা যাব এটা লামডিং গৈছে এইবছৰ নতুন আহিলে তেওঁ পাৰ্টি কিমানজন জড়িত হৈছে আমি এতিয়া মালিক লৈ 5 জন আছো কিমানজন 5 জন মালিক লৈ 5 জন ইয়াত এবাৰ আপোনালোকে কি ব্যৱহাৰ কৰিছে বিশেষ যোনটো লাগে মাটি ৰং চং এইবোৰ খেৰ চেৰ লাগে এইটো যোনে মুটি মানে তা সবে লাগে দাম বাঢ়িছে নে আগতকৈ দাম তো অকমান সব বস্তু দাম বাঢ়িলে আমাৰতো ভৰাব লাগিব ন উপায় নাই ন মানুহ হাজিৰা খেৰ এইবোৰ সব দাম বাঢ়িলে এতিয়া কি লগাবলৈ বাকি আছে এতিয়া চুলি লগোৱা বাকি আছে ফিনিচিং যোনটো কাজ সেইটো বাকি আছে আজি হৈ যাব আজি শেষ কৰিব লাগিব কালিতো নিব ন কালি ৰাতিপুৱা নে নিব নে আজি গধূলি পৰা নিব কালি গোটেই দিন নিব হয় আজি গধূলি পাৰে এই মই দেখাইছো সুন্দৰকৈ যিবিলাক প্ৰতিমা ইয়াত প্ৰস্তুত কৰিছে তৈয়াৰ কৰি তুলিছে শিল্পীসকলে আৰু সেই প্ৰতিমাসমূহ আজি সন্ধিয়াৰ পৰাই নিবলৈ আৰম্ভ কৰিব শিক্ষানুষ্ঠানসমূহলৈ আৰু কাইলৈ আৰু পৰহিলৈ এই দুটা দিনত এইবাৰ সৰস্বতী পূজা অনুষ্ঠিত কৰিব বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহত সৰস্বতীৰ মাৰ বাগধ্বনিৰে আচলতে বন্দনাৰে মুখৰিত হৈ পৰিব আৰু এইবাৰ শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে উল্লেখ কৰা অনুসৰি যে চৰকাৰী বন্ধ অনুসৰি দেওবাৰে আচলতে সৰস্বতী পূজা তেওঁলোকে চৰকাৰী নিৰ্দেশনা অনুসৰি সৰস্বতী পূজা দেওবাৰে উল্লেখ আছে তেওঁলোকৰ তালিকাত কিন্তু হলেও যিহেতু বাকি বিদ্যালয়সমূহেও বহু বিদ্যালয়ে আচলতে ইতিমধ্যেই আবেদন কৰিছে যে কেৱল দেওবাৰে নহয় অহা সোমবাৰেও সৰস্বতী পূজা তেওঁলোকে পাতিব তাৰ বাবে অনুমতি বিচাৰিছে আৰু এই ক্ষেত্ৰত যিবিলাক শিক্ষানুষ্ঠানে 2 তাৰিখে পাতে তেওঁলোকক 2 তাৰিখে পাতিবলৈ কৈছে যিবিলাকে 3 তাৰিখেও যিসকলে পাতিব তাত কোনো বাধা আৰোপ কৰা নহয় বুলি স্পষ্ট কৰি দিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ